হাই গাইজ, মই আজি ফুলকবি আৰু সয়াবিনৰ মঞ্চুৰিয়াম ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমতে এয়া কেৰাহী মই পানী উতলিব দিছোঁ আৰু এতিয়া মই ইয়াতে হালধি অকণমান আৰু নিমখ দি দিম। ভালকৈ পানীখিনি উতল আহিব লাগিব। নিমখ চামুচ দি দিছোঁ। তাৰপিছত এয়া মই ফুলকবি আৰু সয়াবিনখিনি ইয়াতে দি দিছোঁ। একদম উতল অহা পানী। তাৰপিছত মই 5 মিনিটৰ কাৰণে মই এনেকৈ 5 মিনিট এইটো ঢাকি থৈছোঁ। এতিয়া মই মঞ্চুৰিয়ামৰ কাৰণে ফুলকবি মঞ্চুৰিয়ামৰ কাৰণে মই এটা মছলা তৈয়াৰ কৰিম। প্ৰথমতে এয়া মই ময়দা লৈছোঁ 4 চামুচ। তাৰপিছত এয়া কৰ্ণফ্লাৱাৰ লৈছোঁ 2 চামুচ। তাৰপিছত এয়া ধনিয়াৰ গুড়ি হয়, এয়া মই সৰু চামুচেৰে 1 চামুচ দিছোঁ। আৰু এয়া জিৰা গুড়ি হয়, এয়াও মই সৰু চামুচেৰে 1 চামুচ দিছোঁ। এয়া জলকীয়াৰ গুড়ি হয়, মই 1/2 চামুচ দি দিছোঁ। এয়া ৰেড চিলি পাউডাৰ মই ঘৰতে বনাই ৰখা, এয়া মই অকণমান দি দিছোঁ ইয়াতে। তাৰপিছত ইয়াতে মই অকণমান নিমখ আৰু হালধি এড কৰিম। অকণমান নিমখ হালধি তাৰপিছত মই মছলাখিনি চামুচেৰে অকণমান মিলাই লওঁ। তাৰপিছত মই ইয়াতে পানী দি এটা দিছোঁ, একেবাৰে দিয়া নাই। মিশ্ৰণটো ঠিক এনেকুৱা কবি আৰু সয়াবিনখিনি ইয়াতে বেটাৰটোত মই কোটিং কৰি লওঁ। ভালকৈ কোটিং কৰিব লাগিব, গোটেইখিনি মোৰ কবিত আৰু হেৰিত লাগি যায়। কেৰাহী এখন উঠাই দিছোঁ অলৰেডি আৰু তেল গৰম হ'বলৈ দিছোঁ। মই আকৌ ইয়াতে মই মোৰ কবি আৰু সয়াবিনখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াতে তেল আছে অকণমান, মই অকণমান তেল দিয়ে বনাম। বেছি তেল নিদিওঁ, আপোনালোকে বেছি তেল দিও বনাব পাৰে। মই পিছে বেছি তেল নিদিওঁ, কম তেলতে বনাওঁ। তাৰপিছত মই ইয়াতে গোটা গৰম মছলা দি দিছোঁ, এলাচি, লং, দালচেনি আৰু এয়া এখিলা তেজপাত দিছোঁ আৰু দুটা শুকান জলকীয়া ভালকৈ লগাই দিছোঁ। যিহেতু মই এইটো একদম নিৰামিষ বনাম, সেইকাৰণে মই ইয়াতে আৰু বেলেগ মছলা এড নকৰোঁ। অলৰেডি মোৰ বেটাৰখিনিত মছলা দিয়াই আছে। এতিয়া বেটাৰখিনি মই এইখিনি বেটাৰে মই ইয়াতে ইউজ কৰিম। অকণমান মই পানী মিলাই লওঁ। বেটাৰৰ মধ্যে মই
চামুচমান চয়া চচ দিছোঁ আৰু চামুচমান জলকীয়া চচ দিছোঁ। মঞ্চুৰিয়ান হ'ব, গতিকে মই এই আটাখিনি ইয়াতে মই অকণমান নিমখ দিম, যিহেতু মোৰ আগতে নিমখ দিয়াই আছে, মানে বেছিকৈ নিদিওঁ, পিছত লাগিলে টেষ্ট কৰি চাই পিছত দিম। আৰু মই ইয়াতে মেগী মছলা দিছোঁ। মিলাই লওঁ। একদম শেষত মই এয়া ধনিয়া আৰু এয়া এটা কেঁচা জলকীয়া ইয়াতে মিহিকৈ দিছোঁ। এতিয়া মোৰ চয়াবিন ফুলকবি মঞ্চুৰিয়ান ৰেডি। এইটো এতিয়া গৰমে গৰমে পৰিৱেশন কৰিব লাগিব।